Hoosier, Hoosier, go back, go back. RSS go back, go back, go back. RSS come nine, RSS come nine, come nine. RSS go back, go back, go back. কি কখমত ভোট দিবলৈ দিয়া নহব, নহব, নহব। কি কখমত ভোট দিবলৈ দিয়া নহব, নহব, নহব। এখন পুলিচ হাই 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 হাই। পুলিচ go back, go back, go back. পুলিচ মই মতালি নচলি। পুলিচ go back, go back, go back. Hi, 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 hi. Hi, hi. Go back, go back. Lay, lay, say, say. Lay, lay, say, say. অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে ইতিমধ্যে সংবাদমেল যোগে জনাইছে যে অসমত ২৬ৰ যি নিৰ্বাচন আছে নিৰ্বাচনৰ আগমুহূৰ্তত যি কৰ্মসূত্ৰে অসমত যিসকল মানুহে কাম কৰিবলৈ আহিব তেওঁলোককো ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দিব, অৰ্থাৎ তেওঁলোকে ভোট দিব পাৰিব। মানে গোটেই কথাটো হ'ল যে ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ এই বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এইটো এটা কৌশল ৰচনা কৰিছে। খিলঞ্জীয়াই যে এই চৰকাৰখনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট প্ৰদান নকৰে এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাই আছে, যাৰ বাবে তেওঁলোকে ইতিমধ্যে যি বিধায়কসকলে যিদিনা নমিনেশ্যন দিব তাৰ দুদিনৰ আগলৈকে যিসকল বাহিৰৰ পৰা কৰ্মসূত্ৰে মানুহ আহিব তেওঁলোকে তাত মানে ফৰ্ম নং ৮ত মানে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু তেওঁলোকে ভোট সাব্যস্ত দিব পাৰিব। অৰ্থাৎ কি বুজাইছে যে অসমৰ প্ৰতিটো সমষ্টিত আচলতে এই চৰকাৰখনে কৰ্মসূত্ৰে কাম কৰিবলৈ বুলি উত্তৰ প্ৰদেশৰ পৰা বিহাৰৰ পৰা বাংলাদেশৰ পৰা কৰ্মসূত্ৰে মানুহ আনি পেলাই তেওঁলোকক ভোট দিয়াৰ ব্যৱস্থা কৰিব। অৰ্থাৎ কাৰ জৰিয়তে যি আমি অসমত বিদেশী যি ৰঙা দলিচা পাই দি উঠে তাৰ বিৰোধিতা কৰিছিলোঁ, এই চৰকাৰখনে ৫ জনকৈ তেজাল ছবিত শ্বহীদ ডেকা ল'ৰাক ইতিমধ্যে গুলীয়াই হত্যা কৰিলে। অসমৰ সমস্ত জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে অসমত বিদেশী সংস্থাপন দিবলৈ দিয়া নহ'ব। কিন্তু এই ২৬ৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এটা নতুন কৌশল ৰচনা কৰিছে, কৰ্মসূত্ৰে যিসকল মানুহ আহিব ইয়াতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। অৰ্থাৎ খিলঞ্জীয়া মানুহৰ হাতত ভোটাধিকাৰ নাইকিয়া হৈ যাব। বাহিৰৰ পৰা তেওঁলোকে প্ৰতিটো সমষ্টিত কৰ্মসূত্ৰে মানুহ আনি পেলাই ভোট দিয়াৰ ব্যৱস্থা কৰিব আৰু বাহিৰৰ পৰা যিসকল মানুহ আহিব আছে গোটেইগাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ এটা পকেট ভোট পৰিণত হৈ আহিব। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। অসমত কেৱল ভোট জন্মসূত্ৰেহে দিব পাৰিব, কৰ্মসূত্ৰে অসমত ভোট দিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাৰ্থক জুবিন গাৰ্গৰ এই মুহূৰ্তলৈকে ন্যায় দিব পৰা নাই, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই, সমস্ত অসমৰ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। তেনেস্থলত ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিষয়াৰ লগ লাগে বাহিৰৰ পৰা মানুহ আনি পেলাই তেওঁলোকে ভোট দিয়াই পেলাই তেওঁলোকে আকৌ ২৬ৰ গাদী দখল কৰাৰ কৌশল ৰচনা কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰিআলিৰ পৰা আমি দাবী জনাইছোঁ যে এই যি কৰ্মসূত্ৰে যি ভোট দিয়াৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী বিষয়া আৰু হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত বাতিল কৰক, অন্যথা কিন্তু অসম জ্বলিব। ইয়াৰ বাবে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু নিৰ্বাচনী বিষয়াই মুখ্য নিৰ্বাচনী বিষয়াই জগৰীয়া হ'ব। জনতাক কেতিয়াও জগৰীয়া কৰিব নোৱাৰিব। আৰু এই ঐতিহাসিক শিৱসাগৰ দলমুখ চাৰি পেলাই আমি সমগ্ৰ অসমৰ ৰাইজলৈ আহ্বান জনাইছোঁ, ইয়াৰ বিৰোধিতা কৰক আৰু প্ৰতিটো দল সংগঠনক আহ্বান জনাইছোঁ যি কৰ্মসূত্ৰে ভোট দিয়াৰ এই ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ বিজেপি চৰকাৰখনে কৰিছে ইয়াৰ বিৰোধিতা কৰক।